সো ইয়াতে 3 BHK দুটা পার্ট আছে এটু নেক্সট মাহত খালি হ'ব আৰু আজি আমি এই পার্টটো চাম আমি ভিতৰত যাও ইয়াৰ কমপ্লিট টাইল সাইজ লগোৱা আছে Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকক দুটা ঘৰ দেখাব ওলাইছো এটা হল 2RK আসাম টাইপৰ হয় আৰু লগতে থাকিব 2 BHK এটা ইন্ডিভিজুৱেল ফ্ল্যাট প্ৰথমতে আমি দেখিম 2RK আসাম টাইপৰ ঘৰটো তাৰ আগতে আপোনালোকে এই চেনেলটো প্ৰথমবাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অল নোটিফিকেশন অন কৰিব আৰু ভিডিঅটো এটা লাইক কৰি দিব সো বলক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো লেটস গো এটো আপোনালোকে দেখি আছে আসাম টাইপৰ ঘৰ হয় এটো সাইলক গিৰিল সিৰিল লগোৱা আছে খুব ধুনিয়া ঘৰ হয় আৰু এই ঘৰটো আজি আপোনালোকে ৰেন্টত ল'ব পাৰিব পুৰা ভিডিওটো চাই থাকিব এটো গিৰিল সিৰিল লগোৱা আছে দেখিছে কি ধুনিয়া গিৰিল মোৰ নাম আতিকুল ইসলাম আপোনাক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস লৈ প্ৰথমতে আপোনালোক যেটো ঘৰৰ ভিডিও দেখাব গৈ আছো হেতু হল আপোনাৰ আসাম টাইপৰ ঘৰ দুটা 2RK বুলি ক'ব পাৰি গ্ৰাউণ্ড ফ্লোৰ আসাম টাইপৰ খুব ধুনিয়া ঘৰটো টাইল সাইজ ধুনিয়া লগোৱা আছে প্ৰথমতে ঘৰৰ ভিডিওটো চাই লওক তাৰ পিছত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকক জনাই আছো সো মই এটা গ্ৰিলটো ধুনিয়াকে খুলিলো খুলি কেনে এটো আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব এটো আসাম টাইপৰ হয় 2RK এটো আপোনাৰ সৰু এটা ৰুম আছে আৰু ৰুমটো চাই লওক টাইল সাইজ লগোৱা আছে ৰিসেন্টলি কালাৰ সেলাৰ কৰিছে এটো আপোনাৰ আসাম টাইপৰ খুব ধুনিয়া ঘৰ হয় আৰু এই ঘৰটোৰ নেক্সট এটো আমি আৰু এটা ঘৰ ৰুম পাম এই ৰুমটো চাই লওক ইয়াতে এখন সৰু টেবুল দিয়া আছে টেবুলখন আপোনালোকে বিচাৰিলে ইউজ কৰিব পাৰে মালিকৰ হয় ঘৰটো আসাম টাইপৰ হয় আৰু ফ্লোৰিংটো টাইল সাইজ লগোৱা আছে ধুনিয়া আৰু এটো আপোনাৰ কমন এটো টয়লেট হয় টয়লেটটো একচুয়ালি কি আছিল কাৰেন্ট নথকাৰ কাৰণে মোৰ মোবাইলৰ টৰ্চেৰে আপোনালোকক দেখাই আছো ইমান মেহনত কৰি কষ্ট কৰি ভিডিও বনাইছো ইয়াৰ কাৰণে এটা লাইকৰ দৰকাৰ আছে নে নাই বন্ধুসকল তো লাইক এটা কৰিব আৰু নেক্সট আপোনালোকক দেখাই আছো ইয়াৰে কিচেনটো অকমান ভিতৰত হয় এটো কমপ্লিট কিচেন হয় আৰু কিচেনতো লাইট নাই যেহেতু ইমান মোবাইলৰ জৰিয়াই আপোনালোকক ভালকে দেখাই দিছো এটো স্ল্যাব হয় ইয়াতে দুখন স্ল্যাব দিয়া আছে কিচেনৰ এটো পানীটো ভাল ইয়াৰে 24/7 ৰানিং ওয়াটাৰ আৰু এই ঘৰটো আপোনালোকে ৰেন্টত ল'ব কাৰণে আজি আমাৰ লগত যোগাযোগ কৰিব পাৰে এই ঘৰটোৰ এক্সাক্ট লোকেশন কোড আছে কেনেকুৱা প্ৰসেস আপোনালোকে এই ঘৰটো ৰেন্টত ল'ব পাৰিব আৰু এই ঘৰটো কাক দিব গোটেইখিনি জানিবলৈ ভিডিওটোৰ শেষলৈ চাই থাকক শেষত মই ইয়াৰে ফুল ডিটেইলছ দি আছো আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব আৰু চেনেলটো লগতে সাবস্ক্ৰাইব কৰি ল'ব অল নোটিফিকেশন অন কৰি ল'ব আপোনালোকৰ যদি বিশেষ কিবা কোৱেশ্চন থাকে মোক কমেন্ট বক্সত কমেন্টও কৰিব পাৰিব ঠিক আছে ভিডিওটো কমপ্লিট চাই থাকক এই মাত্ৰ আপোনালোকে যেটো ঘৰৰ ভিডিও চালে এই ঘৰটোৰ এক্সাক্ট লোকেশন হল আপোনাৰ লাষ্ট গেট ওয়্যাৰলেছত আছে ঘৰটো আৰু 2RK হয় ইয়াৰে ৰেন্টটো ৰাখিছে আপোনাৰ 9000 হয় দুটা ৰুম টয়লেট কিচেন এটাচ আছে 24/7 ৰানিং ওয়াটাৰ পাব লগতে আপোনাৰ ইলেক্ট্ৰিসিটি বিলটো আপোনাৰ এক্সক্লুড হয় সো খুব ধুনিয়া ঘৰ এই ঘৰটো আজি আপোনালোকে ৰেন্টত ল'ব পাৰিব সৰি ইলেক্ট্ৰিসিটি এজ পাৰ এজ মিটাৰ হিচাপে আপোনাৰ বিলটো পে কৰিব লাগিব আৰু দুমাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব ইয়াতে ষ্টুডেন্ট থাকিব পাৰে সৰু ফ্যামিলি থাকিব পাৰে বেচেলাৰ থাকিব পাৰে ওয়াৰ্কিং লেডিও থাকিব পাৰে খুব ধুনিয়া ঘৰ সো এই ঘৰটো আজি আপোনালোকে ৰেন্টত লৈ ল'ব পাৰে অধিক জানিবলৈ হলে ভিডিওৰ তলত ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা WhatsApp কৰিব পাৰে সো বলক নেক্সট ভিডিওটো চাই লওক সো ইয়াতে আপোনালোকে দেখি আছে ইয়াতে পাৰ্কিং হ'ব এফালে দুটা জায়গাত এফালেও পাৰ্কিং আছে হেফালেও পাৰ্কিং আছে ধুনিয়া জায়গা চাৰিওফালে পাৰ্কিং আৰু ওপৰৰ সেকেন্ড ফ্লোৰত আছে বিল্ডিংটো কমপ্লিট ভিডিওটো চাই থাকক শেষত ইয়াৰে আৰু ডিটেইলছ মই আপোনালোকক জনাই আছো आज मैं आपको दिखाने के लिए जा रहा हूँ एक 3 BHK ब्रेंड न्यू रेडी टू मूव हाउस रेडी टू मूव और रिसेंटली पेन करिसे एटो अपना हॉल टाइप राखिसे और एफाले मस्त डाঙर बेलकनी एखन आछे फैन सेन आछे लाइट आछे और फ्लोरिंग टू टाइल्स लगवा मैं बारेन्दाखन आपनालोকক देखाइ दिसु एखन बारेन्दा खूब धुनिया याते बहिब पारे आपनालोके ठीक आछे यार পৰা আপোনাৰ ৰাস্তাৰ ভিউটো দেখাই পায় একদম ধুনিয়া আৰু ওচৰত এফালে মেঘমালা এপাৰ্টমেন্টটো আছে এনেকা গলো গৈ কেনে এইটো আপোনাৰ ড্ৰয়িং ৰুমৰ পৰা আমি এনেকা যদি যাও এইটো আপোনাৰ ইয়াতে এটা ৰুম আছে ধুনিয়া ৰুমবিলাক বহুত ডাঙৰ হয় ইয়াতে ফ্যান আছে আৰু ইয়াতে আপোনাৰ টাইলছ লগোৱা আছে এইফালে এটা ৰুম আছে বেডৰুম হয় এটো ইয়াতে কিন্তু লাইটটো নাই কিন্তু অলপ ডাৰ্কনেস দেখা পাব আপোনালোকে ভিডিওটোত ঠিক আছে এটো মাস্টাৰ বেডৰুম হয় আৰু এটো মাস্টাৰ বেডৰুমৰ এটো ওয়াশৰুম হয় মাস্টাৰ বেডৰুমৰ ওয়াশৰুম মই অলপমান মোৰ মোবাইলৰ টৰ্চেৰে দেখাই দিছো একদম মাস্টাৰ বেডৰুমৰ ওয়াশৰুম
মাষ্টাৰ বেডৰুমৰ ৱাছৰুম হয়, এইটো এৰি আছে, বোলে বেছিন চব দিয়া আছে, ঠিক আছে। এইটো হ'ল আপোনাৰ মাষ্টাৰ বেডৰুম। নেক্সট আপোনালোকক দেখাই আছোঁ ইয়াৰে কিটচেনটো। এইটো আপোনাৰ কিটচেন হয়, চাই লওক কিটচেন। ইয়াতে হেৰি চেৰি লগোৱা আছে বাৰু, পানী চানী ভাল 24/7 ৰানিং ৱাটাৰ। এইটো চাই লওক পানী খুব ধুনীয়া। তলত বক্স চক্স আছে, এইবিলাকত বক্স চক্স ৰাখিব পাৰিব। আৰু এইফালে যদি যাওঁ আমি, ইয়াতে কমন টয়লেটটো ৰাখিছে, বেচিন আছে, মিৰৰ আছে, এইটো কুমুদ লগোৱা আছে, ঠিক আছে, ধুনীয়া। আৰু এইফালে এটা বেডৰুম আছে, এইটো আপোনাৰ লাইটটো নাই, ফেন চলি আছে, খুব ধুনীয়া। ইয়াৰে ফ্ল'ৰিংটো টাইলছ লগোৱা আছে। আৰু এইফালে সৰু এখন বেলকনি টাইপ ৰাখিছে, ষ্ট'ৰ ৰুম টাইপ ৰাখিছে, ইয়াতে বস্তু চস্তু আপোনালোকে ধুনীয়াকৈ ৰাখিব পাৰিব, খুব ধুনীয়া। আৰু ৰিচেণ্টলি পেইণ্ট চেইণ্ট কৰিছে এওঁলোকে। আৰু এইটোৰ লোকেশ্যন ক'ত, ইয়াৰে ৰেণ্ট কিমান হয়, মই গোটেইখিনি ভিডিঅ'ৰ শেষত আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। খুব ধুনীয়া ব্ৰেণ্ড নিউ হাউচ হয়, আৰু নিচত কাৰ পাৰ্কিঙৰ ব্যৱস্থা আছে, খুব ধুনীয়া। ৰেণ্ট চেণ্ট গোটেইখিনি মই ভিডিঅ'ৰ শেষত জনাই আছোঁ। আপোনালোকে যিটো ঘৰৰ ভিডিঅ' চালে সেইটো একচুৱেলি 2 BHK ফ্লেট হয়, ইণ্ডিভিজুৱেল ফ্লেট। আৰু ইয়াৰে লোকেশ্যনটো হ'ল আপোনাৰ ৰুকমণি গাঁও, 6 মাইল, যিটো ৰুকমণি গাঁও ব্ৰিজৰ পৰা আপোনাৰ হাৰ্ডলি 300 মিটাৰমান সোমাই যাব লাগে। ছেকেণ্ড ফ্ল'ৰত আছে, খুব ধুনীয়া টাইল চাইজ লগোৱা আছে, ৰিচেণ্টলি পেইণ্ট কৰিছে ঘৰটোৰ। আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে আপোনাৰ 15,000, নেগোচিয়েবল 14,000 আপোনালোকে ধুনীয়াকৈ ঘৰটো ৰেণ্টত লৈ ল'ব পাৰিব। নিচত গাড়ী পাৰ্কিং আছে, আৰু লগতে ঘৰটোৰ কাষতে মেঘমালা এপাৰ্টমেণ্ট আছে, একদম প্ৰাইম লোকেশ্যন হয়। এই ঘৰটোত ফেমিলি ল'ব পাৰে, ৱাৰ্কিং লেডি ল'ব পাৰে, বা কোনোবাই 3-4 জন মেচ কৰি থাকিব বিচাৰে, তেওঁলোকেও এই ঘৰটো ৰেণ্টত লৈ ল'ব পাৰে। ইয়াৰে ৰেণ্টটো 15,000, নেগোচিয়েট কৰি 14,000ত আপোনালোকে ধুনীয়াকৈ এই ঘৰটো লৈ ল'ব পাৰে। এই ঘৰটো যদি ৰেণ্টত লাগে মোক আজিয়ে যোগাযোগ কৰিব পাৰে, ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে, মোক ৰিং কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। আৰু ভিডিঅ'টো বেছি ভাল লাগে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো যাক প্ৰয়োজন তালৈকে শ্বেয়াৰ কৰিব, ঠিক আছে। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ আজি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই আপোনালোকক লগ পাই আছোঁ অনতি পলমে নেক্সট এটা ভিডিঅ'ত। জীৱনটো দুদিনীয়া, হাঁহিত থাকক, আনন্দত থাকক, আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক। অ'কে, বাই বাই, চাবা খেৰ এণ্ড খোদা হাফিজ। চ' ইয়াতে 3 BHK দুটা পাৰ্ট আছে, এইটো নেক্সট মাহত খালী হ'ব। আৰু আজি আমি এই পাৰ্টটো চাম। আমি ভিতৰত যাওঁ, ইয়াৰ কমপ্লিট টাইল চাইজ লগোৱা আছে, ব্ৰেণ্ড নিউ, ৰেডি টু মুভ, আৰু ৰিচেণ্টলি তেওঁলোকে পেইণ্ট কৰিছে। এইটো আপোনাৰ হল টাইপ ৰাখিছে, আৰু এইফালে মস্ত ডাঙৰ বেলকনি এখন আছে, ফেন চেন আছে, লাইট আছে, আৰু ফ্ল'ৰিংটো টাইলছ লগোৱা।